মেঘ ৰাশি জাতক জাতিকাসকলৰ 2024 চনটো কেনেকুৱা হ'ব জানো আহক। মেঘ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি মেঘ হৈছে ৰাশিচক্ৰৰ প্ৰথম ৰাশি আৰু ই অগ্নিতত্ত্বৰ অধীনৰ 2024 বৰ্ষটোৱে মেঘ ৰাশিৰ জাতকসকলক মে' 2024ৰ পিছত স্বাস্থ্য আৰু আৰ্থিক দিশত ভাল ফল প্ৰদান কৰিব। 1 মে' 2024ৰ পৰা বৃহস্পতিৰ পৰিবহণ আপোনাৰ বাবে অনুকূল হ'ব আৰু উপকাৰী গ্ৰহ তথা নৱম গৃহৰ অধিপতি হিচাপে বৃহস্পতিয়ে প্ৰথম গৃহৰ পৰা দ্বিতীয় গৃহত প্ৰৱেশ কৰিব আৰু স্বাস্থ্যগত দিশত আপোনাক যথেষ্ট উপশম প্ৰদান কৰিব আৰু যিহেতু ই হৈছে দ্বিতীয় গৃহৰ অধিপতি, সেয়েহে বৃহস্পতিৰ পৰিবহণৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক লাভ, উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ৰাহু আৰু কেতু ক্ৰমে ষষ্ঠ আৰু দ্বাদশ গৃহত স্থিত হ'ব আৰু ইয়াৰ ফলস্বৰূপে আপুনি সুস্বাস্থ্য, অৰ্থ আৰু সম্পৰ্ক মিলা-মিছাৰ ক্ষেত্ৰত সহজেই ভাল ফল প্ৰাপ্ত কৰিব পাৰিব। বাৰ্ষিক ৰাশিফল 2024 অনুসৰি ব্যক্তিগত দিশত এই 2024 বৰ্ষত দৰমহা বৃদ্ধি আৰু পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে, কিয়নো শনিয়ে চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত একাদশ গৃহ দখল কৰিব। 29 জুন 2024ৰ পৰা 15 নৱেম্বৰ 2024লৈ শনিৰ পশ্চাদগামী পৰ্যায়ে আপুনি কেৰিয়াৰত কিছু উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। সম্পৰ্ক ক্ষেত্ৰত জানুৱাৰী 2024ৰ পৰা মে' 2024লৈ সময়ছোৱা আপোনাৰ বাবে ভাল নহয়। জুন 2024ৰ পৰা সম্পৰ্কৰ ক্ষেত্ৰত ভাল পৰিস্থিতি আৰু মিলা-মিছা দেখা যাব। 2023 বৰ্ষৰ তুলনাত আপুনি আশা কৰি থকা জীৱনৰ অধিক ভাল দিশ আৰু সকাহ লাভ কৰিব। যোৱা কেইবছৰত আপুনি সম্পূৰ্ণ অনুকূল ফলাফল প্ৰাপ্ত কৰা নাছিল, কিন্তু এই 2024 বৰ্ষটো আপোনাৰ বাবে অনুকূল হ'ব। প্ৰধান গ্ৰহসমূহ শনি, বৃহস্পতি আৰু কেতু শুভস্থানত স্থিত হ'ব। ধন্যবাদ। বৃষ ৰাশি জাতক জাতিকাসকলৰ 2024 চনটো কেনেকুৱা হ'ব জানো আহক। বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি বৃষ হৈছে প্ৰাকৃতিক ৰাশিচক্ৰৰ দ্বিতীয় গ্ৰহ আৰু ই পৃথিৱী তত্ত্বৰ অধীনৰ। বৃষ ৰাশিৰ জাতকসকলে 2024 বৰ্ষত স্বাস্থ্য, সম্পৰ্ক, কেৰিয়াৰ আৰু আৰ্থিক দিশত ভাল ফলাফল প্ৰাপ্ত কৰিব। বৃহস্পতিয়ে 1 মে' 2024ৰ পৰা চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত প্ৰথম গৃহলৈ যাত্ৰা কৰিব আৰু ইয়াৰ ফলত স্বাস্থ্য, কেৰিয়াৰ, অৰ্থ আৰু সম্পৰ্ক ক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। 2024 বৰ্ষত স্বাস্থ্যৰ যত্ন লোৱাটো অতিশয় গুৰুত্বপূৰ্ণ। চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত একাদশ গৃহত ৰাহুৰ উপস্থিতিয়ে আপোনাক অপ্ৰত্যাশিত আকস্মিক আৰ্থিক লাভ আৰু উপাৰ্জন বৃদ্ধি প্ৰদান কৰিব পাৰে। এই সময়তে আপুনি উপাৰ্জন কৰা অৰ্থৰ পৰা সম্পূৰ্ণ সন্তুষ্টি লাভ কৰাত ব্যৰ্থ হ'ব। বাৰ্ষিক ৰাশিফল 2024এ অনুমান কৰে যে শনি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত দশম গৃহত স্থিত হ'ব আৰু ইয়াৰ ফলত আপুনি কামক লৈ অধিক সজাগ হ'ব আৰু নিজৰ কেৰিয়াৰৰ বিকাশৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব। 29 জুন 2024ৰ পৰা 15 নৱেম্বৰ 2024 শনিৰ পশ্চাদগামী সময়লৈ আপুনি কেৰিয়াৰৰ স্থিৰতা সন্দৰ্ভত নিজৰ ওপৰত চকু ৰখা উচিত, কিয়নো এই সময়ছোৱাত কেৰিয়াৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশি জাতক জাতিকাসকলৰ 2024 চনটো কেনেকুৱা হ'ব জানো আহক। মিথুন হৈছে ৰাশিচক্ৰৰ তৃতীয় ৰাশি আৰু ই বায়ু তত্ত্বৰ অধীনৰ। মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি এই লোকসকলে কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল লাভ কৰিব। এই বছৰ বৃহস্পতি মে' 2024ৰ পৰা একাদশ গৃহলৈ যাত্ৰা কৰিব আৰু ইয়াৰ ফলত আপুনি অৰ্থ হেৰুৱাব পাৰে, কেৰিয়াৰত সন্মান হানি হ'ব পাৰে আৰু সম্পৰ্কৰ প্ৰতি আগ্ৰহ হ্ৰাস হ'ব পাৰে। ৰাহু আৰু কেতু ক্ৰমান্বয়ে চতুৰ্থ আৰু দশম গৃহত স্থিত হ'ব আৰু ইয়াৰ ফলত আপুনি কেৰিয়াৰ আৰু পাৰিবাৰিক দিশত
কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। কেতিয়াবা আপুনি শুভ ফলাফল পাব পাৰে আৰু আকৌ কেতিয়াবা ঋণাত্মক ফলাফলো প্ৰাপ্ত কৰিব পাৰে। বাৰ্ষিক ৰাশিফল 2024 অনুমান কৰে যে চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত শনি বৃত্তিৰ দশম গৃহত স্থিত হ'ব আৰু ইয়াৰ বাবে কামৰ ক্ষেত্ৰত আপুনি অধিক সতৰ্কৱান হোৱাৰ লগতে মনোনিৱেশ কৰিব লাগিব। আপুনি নিজৰ আকাংক্ষা পূৰণ কৰিব পৰা চাকৰিৰ সুযোগ লাভ কৰিব, য'ত আপুনি বিদেশ যাত্ৰাৰ সুযোগ লাভ কৰিব পাৰে। আনকি 29 জুন 2024 পৰা 15 নৱেম্বৰ 2024 শনিৰ প্ৰসাদগামী গতিৰ সময়ছোৱাতো আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত অনুকূল ফলাফল আৰু সন্তুষ্টি লাভ কৰাৰ স্থিতিত থাকিব। আৰ্থিক দিশত 1 মে 2024 পৰা বৃহস্পতিৰ পৰিবহণৰ ফলস্বৰূপে আয় আৰু ব্যয় দুয়োটাই থাকিব। ধন্যবাদ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ 2024 চনটো কেনেকুৱা হ'ব জানো আহক। কৰ্কট ৰাশিটো হৈছে প্ৰাকৃতিক ৰাশিৰ চতুৰ্থ ৰাশি আৰু ই জলতত্ত্বৰ অধীনৰ। কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 প্ৰকাশ কৰিছে যে এই বৰ্ষটোত আপুনি 2023 বৰ্ষৰ তুলনাত ভাল ফলাফল লাভ কৰিব। এই 2024 বৰ্ষত 1 মে 2024 পৰা বৃহস্পতি একাদশ গৃহলৈ যাত্ৰা কৰিব। ৰাহু আৰু কেতু ক্ৰমে তৃতীয় আৰু নৱম গৃহত স্থিত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ দৈনন্দিন জীৱনৰ বিকাশ ঘটিব আৰু নৱম গৃহত ৰাহু স্থিতিৰ বাবে দীঘলীয়া যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। 29 জুন 2024 পৰা 15 নৱেম্বৰ 2024 পৰ্যন্ত শনিৰ পশ্চাদগামী গতিৰ বাবে আপুনি কেৰিয়াৰত প্ৰতিকূল ফল আৰু কম সন্তুষ্টি লাভ কৰিব পাৰে। এই সময়ছোৱাত যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত, তেনেহ'লে আপুনি লাভ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশত 1 মে 2024 পৰা একাদশ গৃহত বৃহস্পতিৰ পৰিবহণৰ বাবে আৰ্থিক লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু এই সময়তে চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত অষ্টম গৃহত শনিৰ উপস্থিতিৰ বাবে ব্যয় বৃদ্ধি হ'ব পাৰে। সিংহ ৰাশি জাতক জাতিকাসকলৰ 2024 চনটো কেনেকুৱা হ'ব জানো আহক। সিংহ হৈছে ৰাশিচক্ৰৰ পঞ্চম ৰাশি আৰু ই অগ্নিতত্ত্বৰ অধীনৰ। সিংহ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি সিংহ ৰাশিৰ জাতকসকলৰ বাবে বছৰটো এপ্ৰিল 2024 পূৰ্বলৈকে ভালেৰে যাব, কিয়নো উপকাৰী গ্ৰহ বৃহস্পতি নৱম গৃহত স্থিত হ'ব আৰু এই পৰিবহণ আপোনাৰ বাবে আধ্যাত্মিক বিকাশ আৰু অৰ্থলাভৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। লগতে কেৰিয়াৰৰ ক্ষেত্ৰত পদোন্নতি আৰু স্থিৰতা লাভৰ সংকেত দেখা যায়। এপ্ৰিল 2024 পৰ্যন্ত পাৰিবাৰিক সুখ বিৰাজমান থাকিব। মে 2024 পিছত বৃহস্পতি দশম গৃহলৈ যাত্ৰা কৰিব আৰু ইয়াৰ ফলত জীৱনসংগীৰ সৈতে স্বাভিমানৰ লগত জড়িত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। জীৱনসংগী আৰু পৰিয়ালৰ সৈতে আপুনি যথেষ্ট মোকাবিলা কৰিব লাগিব। ইতিমধ্যে শনি সপ্তম গৃহত স্থিত হৈছে। সপ্তম গৃহত শনিৰ এই অৱস্থানে পৰিয়ালত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। শনি হৈছে সপ্তম গৃহৰ অধিপতি আৰু লগতে ই কেৰিয়াৰৰ গ্ৰহ, যিহেতু আপোনাৰ শনিৰ বিপৰীত ৰাশিত জন্ম হৈছে। সেয়েহে 29 জুন 2024 পৰা 15 নৱেম্বৰ 2024 পৰ্যন্ত শনিৰ প্ৰসাদগামী গতি আপোনাৰ বাবে অনুকূল সময় নহ'বও পাৰে, য'ত চাকৰিৰ চাপ আৰু সম্পৰ্কত সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বাৰ্ষিক ৰাশিফল 2024 এইদৰে প্ৰকাশ কৰে। যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত, তেনেহ'লে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে, কিয়নো সপ্তম গৃহৰ অধিপতি হিচাপে শনি প্ৰসাদগামী গতিত থাকিব। ৰাহু আৰু কেতু ক্ৰমান্বয়ে দ্বিতীয় আৰু অষ্টম গৃহত স্থিত হ'ব আৰু ইয়াৰ ফলত 2024 বৰ্ষত আৰ্থিক সমস্যা আৰু সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কন্যা ৰাশি জাতক জাতিকাসকলৰ 2024 চনটো কেনেকুৱা হ'ব জানো আহক। কন্যা হৈছে ৰাশিচক্ৰৰ ষষ্ঠ ৰাশি
আৰু ই পৃথিৱী তত্ত্বৰ অধীনৰ। কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি কন্যা ৰাশিৰ জাতকসকলে মধ্যমীয়া ফলাফল প্ৰাপ্ত কৰিব, কিয়নো বৃহস্পতি এপ্ৰিল 2024 শেষলৈকে অষ্টম গৃহত থাকিব। ৰাহু আৰু কেতু ক্ৰমে প্ৰথম আৰু সপ্তম গৃহত স্থিত হ'ব। এই বছৰটোত শনি ষষ্ঠ গৃহত থাকিব আৰু অনুকূল ফল প্ৰদান কৰিব। বৃহস্পতি 1 মে 2024 পৰা চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত নৱম গৃহত স্থিত হ'ব আৰু আপোনাক আত্মবিশ্বাস আৰু সজীৱতাৰ ৰূপত যথেষ্ট ভাল ফল প্ৰদান কৰিব। 1 মে 2024 পৰা আপুনি কেৰিয়াৰত ভাল ফল পাব, নতুন চাকৰিৰ সুযোগ লাভ কৰিব আৰু এনে সুযোগবোৰে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। ষষ্ঠ গৃহত শনিৰ উপস্থিতিয়ে আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত আকাংক্ষিত ফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। 1 মে 2024 পৰা নৱম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক কেৰিয়াৰ, অৰ্থ আদিৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা প্ৰদান কৰিব। চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত প্ৰথম আৰু সপ্তম গৃহত ক্ৰমে ৰাহু আৰু কেতুৰ উপস্থিতিয়ে আপোনাৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাৰ্ষিক ৰাশিফল 2024 অনুমান কৰে যে আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো পৰিহাৰ কৰক আৰু লগতে নতুন বিনিয়োগ নকৰিব, কিয়নো লোকচান হোৱাৰ সম্ভাৱনা আছে। 29 জুন 2024 পৰা 15 নৱেম্বৰ 2024 শনিৰ প্ৰসাদগামী গতিৰ সময়ছোৱা আপোনাৰ বাবে অনুকূল নহ'ব আৰু কেৰিয়াৰত বাধাৰ সৃষ্টি কৰিব। ধন্যবাদ।